উচ্ছেদৰ নামত এতিয়াতো দেখিছোঁ যে বিশ্বনাথ চাৰিআলিত আমাৰ খিলঞ্জীয়া থলুৱা মানুহৰ বাগানবিলাকো উচ্ছেদ কৰিছে। কেইদিনমানৰ আগলৈকে কৈ আছিলে যে উচ্ছেদ অকল তেওঁলোকৰ মতে সন্দেহযুক্ত, আৰু আজিকালি নতুন এটা নাম দিছে নহয়, অচিনাকি মানুহ, সন্দেহযুক্ত মানুহৰ বিৰুদ্ধে। এতিয়া বিশ্বনাথ চাৰিআলিত যিটো উচ্ছেদ নমাইছে সেইটোতো একেটাই কথা, যে তাত অকল তেওঁলোকৰ চৌকল সন্দেহযুক্ত মানুহ নহয়, থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰতো উচ্ছেদ নমাই আনিছে। গতিকে এই উচ্ছেদ নামৰ বস্তুটো এইটো এটা ভয়ংকৰ বস্তু। উচ্ছেদ নামৰ বস্তুটোৱে এটা অমানৱীয় বস্তু। মানে মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে আৰু উচ্ছেদ কৰিনো কি কৰিছে, উচ্ছেদ কৰি এইডোখৰৰ পৰা মানুহ এঘৰ অকণমান দূৰ 1 কিলোমিটাৰ দূৰলৈ দিছে। কাৰোবাৰ ঘৰ যদি ভাঙিছে আকৌ তাৰ ক্ষতিপূৰণো দিছে, অথচ তেওঁলোকক বিদেশী বুলি ঘৰটো ভাঙিছে, কৈছে যে আমি বাংলাদেশে ঘৰ ভাঙিছোঁ, আকৌ তেওঁলোকক আকৌ ক্ষতিপূৰণো দিছে, তেওঁলোকক আকৌ ক'ৰবাত মাটিও দিছে। তো এই গোটেইবিলাকে প্ৰমাণ কৰে যে আচলতে বিজেপি চৰকাৰখনে বেলেগ একো নহয়, 2026 চনৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচনী বৈতৰণিত পাৰ হোৱাৰ আটাইতকৈ ডাঙৰ হাথিয়াৰ ৰূপে তেওঁলোকে উচ্ছেদক ব্যৱহাৰ কৰিছে, বেলেগ একো নহয়। এইটো এটা ৰাজনৈতিক হাথিয়াৰ।